যোৰহাটক লৈ হাৱা বনাই আছে সংবাদ মাধ্যমে বিশেষ এটা মহলে হাৱা বনাবলৈ চেষ্টা কৰিছে যোৰহাটক লৈ কিন্তু প্ৰকৃততে ফুটবল খেলিবলৈ গ্ৰাউণ্ড নাই ফুটবলত পাম্প নাই যোৰহাটক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ আজি বিজেপিত যোগদান কৰা মানস বৰা আৰু অনুজ বৰকটকীৰ প্ৰসংগৰে মুখ্যমন্ত্ৰীৰ মন্তব্য দুইজন ব্যক্তিয়ে সোঁহাত বাওঁহাত আছিল যদি জিকা পৰ্যায়ত থাকিলেহেঁতেন তেওঁক এৰি বিজেপিলৈ নাহিলহেঁতেন এতিয়া গোলকিপাৰ নাই গতিকে গোল দিবলৈ এতিয়াই সুবিধাটো গ্ৰহণ কৰক সেইকাৰণে মই কৈছোঁ নহয় আপোনালোকে ইয়াতে হাৱা বনাই আছে ফিল্ডত সব খালী হৈ যাব যোৰহাটক লৈ আপোনালোক আৰু এটা মহলে ইয়াত হাৱা বনাই আছে কিন্তু এই হাৱাটো গ্ৰাউণ্ডত নাইতো ফুটবলত পাম নাই আপোনালোকে কৈ আছে এইটো আছে বুলি এইটো আপোনালোকৰ মানে এইটো এটা কি এছেছমেণ্ট নাজানো এই দুইজন ব্যক্তিয়েতো সোঁহাত বাওঁহাত আছিলে যদি জিকা পৰ্যায়ত থাকিলেহেঁতেন দুইজনে এৰি আহিলেহেঁতেন আজি মই জিকিম মোৰ ডাইনা আৰু বায়া একেটা ঘৰতে আছিলে ইমান দিন তেওঁ দলটো এৰি আহিব নেকি তাৰমানে দেখি বুজি পাইছে যে ইয়াত জিকাৰ কোনো সম্ভাৱনা নাই মইতো আজি দৰং ওদালগুৰিত কৈছোঁ গলকিপাৰ নাই অন্তত এতিয়া গলটো গলত সোমাওক এতিয়াও যদি সোমাব নোৱাৰে আৰু সুবিধা নাপাব আৰু শুভেচ্ছা থাকিলে তপন গগৈ কৈছে মই জিকিলোঁ এতিয়া আপোনালোকে কাক বিশ্বাস কৰিব এইটো আপোনালোকৰ মইতো কাকো নকওঁ আল্টিমেটলিটো EVM কৰিব গতিকে যোনেই জিকিম বুলি কয় তাকেই মোৰ শুভেচ্ছা